যোৱাকালিৰ তুলনাত আজি খুবেই ভাল। আজি আমি গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰা হ'ল। ICUৰ পৰা অলপ আগতে ৰুমলৈকে স্থানান্তৰ কৰা হৈছে। গতিকে এতিয়া আগৰ তুলনাত বহুতখিনি ভাল পাইছে। গতিকে আৰু এদিন দুদিন ৰাখিব লাগিব পাৰে। আজি গোটেইখিনি ৰিপৰ্ট এইখিনি চাই লওঁ, চাই লৈ সেই ৰিপৰ্টবোৰৰ অনুসৰি আৰু কি কি ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে বা কেনেকৈ কৰিব লাগে সেইখিনি কথা আমি ডিচিশ্যন ল'ব পাৰিম আজি। এইখিনি লৈ অহাকালি বা পৰহিৰ ভিতৰত আমি এইটো ডিচাইড দিব পাৰোঁ। ইতিমধ্যে ইয়াৰ কাৰণে গোটেই ছুপাৰ স্পেচিয়েলিটি টিমটোৱে চাই আছে, তদাৰক কৰি আছে। বাকী MRI বা এইবিলাক ৰিপৰ্ট গোটেইখিনি ভালেই আছে। তেজৰ পৰীক্ষাত কিছু কিবা তাৰতম্য আছে, সেইখিনি ট্ৰিটমেণ্ট কৰিলে ভাল হৈ যাব। গতিকে সেইটোলৈ আকৌ চিন্তাৰ বিষয় নাই। গতিকে থোৰতে আগতে তেওঁ ভাল পাইছে আৰু অতি সোনকালে আমি ইয়াৰ পৰা তেওঁক বিদায় দিব। আচলতে ষ্ট্ৰেছ আৰু অভাৰলোড বেছিকৈ কাম কৰে, দিনে ৰাতি কাম কৰে। আচলতে নিয়মানুৱৰ্তিতাটো বৰ প্ৰয়োজন মানুহৰ জীৱনত। গতিকে যিমানেই কাম নকৰোঁ কিয় এটা নিয়মৰ মাজত কৰিব লাগে। সেইকাৰণে তেওঁৰ কামৰ কৰ্মৰ যিটো শৈলী সেইটো ক্ষেত্ৰত তেওঁ দিনত শুই থাকে, ৰাতি কাম কৰে। তেওঁৰ অলপমান ওলোটা। গতিকে এই ক্ষেত্ৰত যদি দিনত শুৱে ৰাতি কাম কৰে তেতিয়াহ'লে দিনটো শুবই লাগিব। যদি দিনতো নুশুৱে ৰাতিও নুশুৱে তেতিয়াহ'লে দিগদাৰ হ'ব। ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে যিমান যি কাম কৰিলেও এটা নিয়মৰ মাজত থাকিব লাগিব, নিয়মৰ মাজত খাব লাগিব, নিয়মৰ মাজত শুব লাগিব। গতিকে এইটো খুব প্ৰয়োজন। তেওঁৰ যিটো আগতো হৈছিলে, এইবাৰো হৈছে চিজাৰটো, সেইটো আচলতে মেডিচিনটো ৰেগুলাৰ খাই থাকিব লাগে। মেডিচিনটো ৰেগুলাৰ নাখায়, মাজত যদি কণ্টিনিউটি নাথাকে তেতিয়াহ'লে এই ধৰণৰ কথাবিলাক আহি পৰে। গতিকে আমি কওঁ যে কি বেলেগ খোৱা পাহৰিলেও মেডিচিন পাহৰিব নালাগে আৰু এইটো কণ্টিনিউ খাব লাগে। গতিকে তেওঁ সেইখিনি যদি সদায় নিয়মানুৱৰ্তিতাৰ মাজত থাকে, বিশেষকৈ মেডিচিন খোৱাৰ ক্ষেত্ৰত যদি সদায় নিয়মত থাকে, নিশ্চয় এনেধৰণৰ আৰু কালিতো কমপ্লিটলি লিকুইড দিছিলোঁ। আজি তেওঁক চলিড খাব দিয়া হৈছে। আজি তেওঁ যি মন যায় খাব দিয়া হৈছে। সেইটোলৈ প্ৰব্লেম নাই। যোৱাকালিৰ তুলনাত আজি খুবেই ভাল। আজি আমি গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰা হ'ল। ICUৰ পৰা অলপ আগতে ৰুমলৈকে স্থানান্তৰ কৰা হৈছে। গতিকে এতিয়া আগৰ তুলনাত বহুতখিনি ভাল পাইছে। গতিকে আৰু এদিন দুদিন ৰাখিব লাগিব পাৰে। আজি গোটেইখিনি ৰিপৰ্ট এইখিনি চাই লওঁ, চাই লৈ সেই ৰিপৰ্টবোৰৰ অনুসৰি আৰু কি কি ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে বা কেনেকৈ কৰিব লাগে সেইখিনি কথা আমি ডিচিশ্যন ল'ব পাৰিম আজি। এইখিনি লৈ অহাকালি বা পৰহিৰ ভিতৰত আমি এইটো ডিচাইড দিব পাৰোঁ। ইতিমধ্যে ইয়াৰ কাৰণে গোটেই ছুপাৰ স্পেচিয়েলিটি টিমটোৱে চাই আছে, তদাৰক কৰি আছে। বাকী MRI বা এইবিলাক ৰিপৰ্ট গোটেইখিনি ভালেই আছে। তেজৰ পৰীক্ষাত কিছু কিবা তাৰতম্য আছে, সেইখিনি ট্ৰিটমেণ্ট কৰিলে ভাল হৈ যাব। গতিকে সেইটোলৈ আকৌ চিন্তাৰ বিষয় নাই। গতিকে থোৰতে আগতে তেওঁ ভাল পাইছে আৰু অতি সোনকালে আমি ইয়াৰ পৰা তেওঁক বিদায় দিব। আচলতে ষ্ট্ৰেছ আৰু অভাৰলোড বেছিকৈ কাম কৰে, দিনে ৰাতি কাম কৰে। আচলতে নিয়মানুৱৰ্তিতাটো বৰ প্ৰয়োজন মানুহৰ জীৱনত। গতিকে যিমানেই কাম নকৰোঁ কিয় এটা নিয়মৰ মাজত কৰিব লাগে। সেইকাৰণে তেওঁৰ কামৰ কৰ্মৰ যিটো শৈলী সেইটো ক্ষেত্ৰত তেওঁ দিনত শুই থাকে, ৰাতি কাম কৰে। তেওঁৰ অলপমান ওলোটা। গতিকে এই ক্ষেত্ৰত যদি দিনত শুৱে ৰাতি কাম কৰে তেতিয়াহ'লে দিনটো শুবই লাগিব। যদি দিনতো নুশুৱে ৰাতিও নুশুৱে তেতিয়াহ'লে দিগদাৰ হ'ব। ঠিক তেনেকুৱা ধৰণৰ কথা। গতিকে যিমান যি কাম কৰিলেও এটা নিয়মৰ মাজত থাকিব লাগিব, নিয়মৰ মাজত খাব লাগিব, নিয়মৰ মাজত শুব লাগিব। গতিকে এইটো খুব প্ৰয়োজন। তেওঁৰ যিটো আগতো হৈছিলে, এইবাৰো হৈছে চিজাৰটো, সেইটো আচলতে মেডিচিনটো ৰেগুলাৰ খাই থাকিব লাগে। মেডিচিনটো ৰেগুলাৰ নাখায়, মাজত যদি কণ্টিনিউটি নাথাকে তেতিয়াহ'লে এই ধৰণৰ কথাবিলাক আহি পৰে। গতিকে আমি কওঁ যে কি বেলেগ খোৱা পাহৰিলেও মেডিচিন পাহৰিব নালাগে আৰু এইটো কণ্টিনিউ খাব লাগে। গতিকে তেওঁ সেইখিনি যদি সদায় নিয়মানুৱৰ্তিতাৰ মাজত থাকে, বিশেষকৈ মেডিচিন খোৱাৰ ক্ষেত্ৰত যদি সদায় নিয়মত থাকে, নিশ্চয় এনেধৰণৰ আৰু কালিতো কমপ্লিটলি লিকুইড দিছিলোঁ। আজি তেওঁক চলিড খাব দিয়া হৈছে। আজি তেওঁ যি মন যায় খাব দিয়া হৈছে। সেইটোলৈ প্ৰব্লেম নাই।